সকলোকে নমস্কাৰ। আজি আমাৰ মাজত আছে জুনাই প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি তথা চেপ পবা ৰেইন ফৰেষ্টৰ সভাপতি তথা বিশিষ্ট লেখক সাংবাদিক ৰয়েল পেগু ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। আমি প্ৰকৃতিৰ সন্তান, প্ৰকৃতিৰ লগত আমি ওতঃপ্ৰোতভাৱে সকলোৱে একাত্ম হৈ আছোঁ। চেপ পবা বা পবা বৰ্ষাৰণ্য সম্পৰ্কে আপোনাৰ পৰা চমুকৈ জানিব বিচাৰোঁ, কি কেনেকুৱা পৰ্যায়ত এতিয়া আছে আৰু তেওঁক আমি পবা বৰ্ষাৰণ্য ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অথবা ৰাজ্যিক পৰ্যায়ত চৰকাৰৰ ফালৰ পৰা বা সাংসদ বা বিভিন্ন দল সংগঠনৰ ফালৰ পৰা কেনে স্থিতিৰে বা কি দৃষ্টিৰে এতিয়াও পোষণ কৰি আছে বুলি ভাবে? ধন্যবাদ। বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন অসমৰ ভিতৰতে এখন সমৃদ্ধিশালী অৰণ্যভূমি। ধেমাজি জিলাৰ জোনাই মহকুমাৰ জোনাই হ্ৰদৰ পূব দিশে অসম অৰুণাচল সীমান্ত আৰু চিয়াং নদীৰ পাৰত নৈসৰ্গিক পৰিৱেশত অৱস্থিত বৰ্ষাৰণ্য পবা বনাঞ্চলখন 10,221 হেক্টৰ বনভূমি আগুৰি আছে আৰু ব্ৰিটিছৰ দিনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা পবা বনাঞ্চলখন এই অঞ্চলটোৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ লগতে চিয়াং লালি নদীৰ বান গৰাখহনীয়াৰ পৰা জোনাই অঞ্চলখনক যুগ যুগ সুৰক্ষা দি আহিছে। সেয়েহে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখনক এই জোনাই অঞ্চলৰ আয়ুৰেখা স্বৰূপ বুলি কোৱা হয় আৰু বৰ্ষাৰণ্য পবা বনাঞ্চলখন এই জোনাই অঞ্চলৰ হাজাৰ বছৰীয়া ইতিহাস জড়িত হৈ আছে আৰু পবা বনাঞ্চলখন এখন অসমৰ ভিতৰতে সমৃদ্ধিশালী বনাঞ্চল। ইয়াত বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণী, বন্যহস্তীৰ পৰা আৰম্ভ কৰি বিভিন্ন বন্যপ্ৰাণী পোৱা যায়। লগতে বিভিন্ন মূল্যৱান গছ গছনি, বিশেষকৈ অৰ্কিড পোৱা যায়। লগতে বিভিন্ন প্ৰজাতিৰ পখিলা সমৃদ্ধ বৰ্ষাৰণ্য পবা বনাঞ্চলখন এই অঞ্চলটোৰ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ লগতে এই অঞ্চলটোৰ যিটো সংস্কৃতি, ইয়াৰ থলুৱা যিটো জনগোষ্ঠী মিচিং বা অন্যান্য জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। পবা বনাঞ্চলখন বিভিন্ন এই ঔষধি গুণযুক্ত গছলতাৰে ভৰি আছে। চিকিৎসা ঔষধালয় হিচাপেও পবা বনাঞ্চলখনত যিবিলাক মানুহ জানে সেইসকলে তাৰ পৰা বন ঔষধ সংগ্ৰহ কৰি বিভিন্ন চিকিৎসা বিধান দিয়া যায়। কিন্তু বৰ্তমান মানুহৰ জনসংখ্যা বাঢ়ি অহাৰ লগে লগে যিটো মানুহৰ কাৰ্যকলাপ বাঢ়ি অহাৰ লগে লগে পবা বনাঞ্চলখন বিপন্ন হৈ পৰিছে। বিশেষকৈ পবা বনাঞ্চলখন চিয়াং লালি নদীৰ গৰাখহনীয়াত বহু হেক্টৰ সেউজীয়া নদীৰ বুকুত যা গৈছে। ইয়াৰ উপৰিও একাংশৰ দুষ্ট চক্ৰৰ বেদখলৰ কবলত পৰি পবা বনাঞ্চল জুতি আহিছে। লগতে চোৰাং চিকাৰী, অসাধু কাঠমাফিয়াৰ কবলত পৰি পবা বনাঞ্চলখনৰ জীৱ জন্তুৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে বা মূল্যৱান গছ গছনি কাটি চোৰাং ব্যৱসায়ীয়ে কাটি নিয়া পৰিলক্ষিত হৈছে। যদি পবা বনাঞ্চলখন বৰ্তমানো এখন সমৃদ্ধিশালী এখন বনাঞ্চল হিচাপে হয় বনাঞ্চল, আৰু এই বনাঞ্চলখনক আমি যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষা দিব লাগিব। কিন্তু বৰ্তমান পবা বনাঞ্চলখনক সংৰক্ষিত বনাঞ্চল পৰ্যায়তে সুৰক্ষা দিয়াটো সম্ভৱপৰ নহয়। পবা বনাঞ্চলখনক 1924 চনত ব্ৰিটিছৰ দিনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিলে। কিন্তু এই সংৰক্ষিত বনাঞ্চল পৰ্যায়তে পবা বনাঞ্চলক বৰ্তমান সুৰক্ষা দিয়া সম্ভৱ নহয়। সেয়ে আমাৰ চেপ পবা ৰেইন ফৰেষ্টৰ লগতে জোনাই প্ৰেছ ক্লাব আৰু জোনাই ধেমাজিৰ বিভিন্ন জাতীয় সংগঠন আৰু বিভিন্ন সামাজিক সংগঠন আৰু ধেমাজি জোনাইবাসী ৰাইজে পবা বনাঞ্চলখনক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে স্বীকৃতি দি ইয়াৰ সংৰক্ষণৰ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। সেইমতে ইতিমধ্যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও 2020 চনত পবা বনাঞ্চলখনক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰিছিলে। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণাভাগে থাকি গ'ল। ইয়াৰ পিছত যোৱা বছৰ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পবা বনাঞ্চলখনক স্বীকৃতি অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ তেখেতে প্ৰতিশ্ৰুতি দিছিলে আৰু স্বীকৃতি কাম কাজ আৰম্ভ কৰাৰো প্ৰতিশ্ৰুতি দিছিলে। আৰু পবা বনাঞ্চলখন যিহেতু বৰ্ষাৰণ্য বিশিষ্ট বনাঞ্চল, এই বৰ্ষাৰণ্য উত্তৰ অসমৰ একমাত্ৰ বৰ্ষাৰণ্য বিশিষ্ট এই পবা বনাঞ্চলখনক সংৰক্ষণৰ বাবে চৰকাৰৰ দায়িত্ব আছে বুলি বহু কথা কৈছিলে, গুৰুত্ব সহকাৰে কিছুমান মন্তব্য দিছিলে। কিন্তু আজি প্ৰায় 2 বছৰ হ'বগৈ সেই দিনৰ পৰা পবা বনাঞ্চলখনক আজি 2 বছৰে অভয়াৰণ্য ঘোষণাৰ কোনো কাম কাজ আৰম্ভ কৰা আমি পৰিলক্ষিত হোৱা নাই। এই চৰকাৰৰ ওচৰত আমি আকৌ দাবী জনাইছোঁ যে পবা বনাঞ্চল কাৰ্যক্ষেত্ৰ শীঘ্ৰে অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰক আৰু আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰি পবা বনাঞ্চলক অসমৰ
অভয়াৰণ্য হিচাপে ঘোষণা কৰক, সেইটো আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আমি এইখিনিতে উল্লেখ কৰিব পাৰোঁ যে চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পবা বনাঞ্চলখন অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰচেষ্টা দিছিলে। আমাৰ সামাজিক মাধ্যমত তেখেতে নিজৰ মন্তব্য আগবঢ়াইছিলে, কিন্তু দুবছৰ একো কাম আগবঢ়া পৰিলক্ষিত হোৱা নাই। সেয়ে আমি ক'ব বিচাৰোঁ পবা বনাঞ্চলৰ বৰ্তমান যিটো অৱশিষ্ট আছে, সেই অৱশিষ্ট অংশক আমি পুনৰ জৰীপ কৰি পবা বনাঞ্চলখনক আমি অভয়াৰণ্য হিচাপে ঘোষণা কৰিব লাগে। আৰু প্ৰস্তাৱিত পবা অভয়াৰণ্যৰ লগত আমাৰ নদীদ্বীপ কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংলগ্ন কৰিব লাগে। আৰু যিবিলাক পবা বনাঞ্চলৰ সেউজীয়া ভূমি চিয়াং লালি নদীৰ বুকুত যা গৈছে, সেইবিলাকো এই প্ৰস্তাৱিত অভয়াৰণ্যত সংলগ্ন কৰি সেইবিলাকৰ আকৌ বনভূমি উদ্ধাৰৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু পবা বনাঞ্চলখনক সুৰক্ষাৰ কটকটীয়া ব্যৱস্থা গ্ৰহণৰ বাবে চিয়াং নদীৰ পাৰত বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰি পবা বনাঞ্চল পোহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চৰকাৰৰ ক্ষেত্ৰত এইকেইটা আৰু আমি আহ্বান জনাব বিচাৰোঁ যে ধেমাজি জিলাত আগতে 8খন সংৰক্ষিত বনাঞ্চল আৰু এখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আছিলে, কিন্তু এতিয়া একমাত্ৰ পবা সংৰক্ষিত বনাঞ্চলৰ বাহিৰে বাকী সকলো বনাঞ্চলে নিশ্চিন্ন হৈ গৈছে। সেই পবা ইয়াত বনজ সম্পদ সুৰক্ষাৰ বাবে ধেমাজিত বন সংমণ্ডল এটা আছে, লগতে জোনাই মহকুমাত জোনাই বনাঞ্চলিক কাৰ্যালয় এখন আছে। এইটো ধেমাজি বন বিভাগৰ গোটেই শক্তিটো পবাৰ কেন্দ্ৰত মানে কেন্দ্ৰীভূত কৰি পবা সুৰক্ষাৰ বাবে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পবা বনাঞ্চলৰ সুৰক্ষাৰ বাবে পবা বনাঞ্চলৰ বুকুত 3 মাইল বিড অফিচ এটা আছে, লেকুত বিড অফিচ এটা আছে, কিন্তু সেই দুটা বিড অফিচতে পৰ্যাপ্ত সংখ্যক বনকৰ্মী বা বন বিভাগে বনপালক নাই বা বন সুৰক্ষা কৰ্মী নাই। শ্বিলঙত এখন বন শিবিৰ আছে, তাতো আজি বহুত বছৰে পৰিত্যক্ত হৈ আছে, বিল্ডিংখন গেলি পচি গৈছে। সেই পবা বনাঞ্চলখনক যিটো বন বিভাগৰ উপাধিলা নীতি, সেইটোৰ বাবে দুৰ্বল স্থিতিৰ বাবে বন বিভাগৰ দুৰ্বল স্থিতিৰ বাবে চোৰাং কাঠ ব্যৱসায়ী বা চোৰাং চিকাৰীৰ উপদ্ৰৱ বা আগ্ৰাসন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ধেমাজি জিলাৰ বন সংমণ্ডলে এই পবাক ইহঁতৰ শক্তিক কেন্দ্ৰীভূত কৰি পবাক চোৰাং চিকাৰী আৰু কাঠ ব্যৱসায়ীৰ পৰা সুৰক্ষাৰ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মই আগতে কৈছোঁ পবা বনাঞ্চলখনক সংৰক্ষিত বনাঞ্চলৰ পৰ্যায়তে ইয়াক সুৰক্ষা দিয়া সম্ভৱ নহয়। এই পবা বনাঞ্চলখনক আমি ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰি সংৰক্ষণৰ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিলে পবা বনাঞ্চলখন ভৱিষ্যতলৈ সংৰক্ষিত হৈ থাকিব। আৰু এইখিনিতে আমি আহ্বান জনাব বিচাৰিছোঁ যে আমি সাধাৰণ মানুহে ভাবোঁ যে পবা বনাঞ্চলখন বা এখন সংৰক্ষিত বনাঞ্চল কেৱল এইটো চৰকাৰৰ সম্পত্তি বুলি, কিন্তু এখন বনাঞ্চল প্ৰকৃততে তাৰ গৰাকী চৰকাৰ নহয়, তাৰ গৰাকী সেই বনাঞ্চলখনৰ দাঁতিকাষৰীয়া ৰাইজেহে। সেই পবা বনাঞ্চলখনক সুৰক্ষাৰ বাবে পবা বনাঞ্চলৰ দাঁতিকাষৰীয়া ৰাইজে চিৰুং, জেলম, পুৰণা জেলম, লেকু, ৰিকপিচ, চিলে, বাহিৰ জোনাই সমগ্ৰ বেৰা চাপৰি অঞ্চল বা জোনাইবাহী সমগ্ৰ ৰাইজৰে এই দায়িত্ব আছে। সেয়ে আমাৰ এই পবা বনাঞ্চলখনৰ দাঁতিকাষৰীয়া ৰাইজে প্ৰকৃত গৰাকী। আৰু কিবা এটা পবা বনাঞ্চলখন যদি দুৰ্যোগৰ সন্মুখীন হয় বা কিবা এটা বিপদৰ সন্মুখীন হ'ব লগা হয়, পবা কাইলৈ নিশ্চিন্ন হয়, ইয়াৰ যদি পৰিৱেশতন্ত্ৰ বা ব্যাঘাত জন্মায়, তেতিয়া এই অঞ্চলৰ ৰাইজে ভুগিব লাগিব। সেইটো কাৰণে এই পবা বনাঞ্চলখনৰ আমাৰ অসমৰ ভিতৰতে সমৃদ্ধিশালী এই বনভূমিখনক আমি যিকোনো গ্ল'বেল ৱাৰ্মিং, গোলকীয় উষ্ণতা, গৰম দিন আহি আছে, গছ গছনি থাকিলে মানুহ থাকিব, গোলকীকৰণৰ লগে লগে মানে অক্সিজেনৰ উষ্ণতা বৃদ্ধি পাইছে বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে। এই সময়ত আমি বনভূমিৰ বৃদ্ধি কৰিব লাগে, কিন্তু বনভূমি টুটি আহিছে। এই পবা বনাঞ্চল দাঁতিকাষৰীয়া ৰাইজৰ লগতে সমগ্ৰ ধেমাজি জোনাইবাহী ৰাইজে আৰু সকলো সংগঠনে মিলি যিটো আমাৰ সম্পদ বুলিবলৈ আছে একমাত্ৰ বৰ্ষানে পবা বনাঞ্চল। এই পবা বনাঞ্চলখনক আমি যিকোনো মূল্যৰ বিনিময়ত সংৰক্ষণ কৰিব লাগিব আৰু চৰকাৰকো নিজৰ প্ৰতিশ্ৰুতি পালন কৰি পবা বনাঞ্চল স্বীকৃতি অভয়াৰণ্য হিচাপে ঘোষণা কৰিবৰ বাবে ডক্টৰ চৰাইকো আহ্বান জনাইছোঁ। নিশ্চয় আমাৰ মাজত উপস্থিত আছে এগৰাকী সাংবাদিক, আমাৰ জোনাই প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান চেপ পবাৰ সাধাৰণ সম্পাদক আমাৰ ভাস্কৰ দা, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ যিহেতু চেপ পবা বা পবা ফেষ্টিভেল বৰ্ষাৰণ্য মহোৎসৱ কৰা হয়, আমাৰ বিভিন্ন ধৰণৰ সজাগ সচেতনৰ কাৰণে আপোনালোকে বহুত দিনৰ পৰা কাম কৰি আহিছে। তাৰোপৰি আপুনি কিবা আৰু চৰকাৰলৈ কিবা আহ্বান থাকিব আৰু ক'ব লগা? চৰকাৰলৈ আহ্বান মানে এনেকুৱা, চেপ পবাৰ ৰেইন ফৰেষ্ট আমি যথেষ্টখিনি পবাৰ সংৰক্ষণৰ কাৰণে আমি কাম কৰি আহিছোঁ আজি বহুত বছৰ আগৰ পৰাই। আৰু পবাক লৈ আমাৰ মিচিং সাহিত্য পৰিষদে আজি
আজি প্ৰত্যেক বছৰেই আজি 2-3 বছৰ মহোৎসৱ আয়োজন কৰি আহিছে ৰাইজৰ মাজত সজাগ সচেতনতা প্ৰকৃতিৰ এই প্ৰবাহ মহোৎসৱে মানে প্ৰবাহ সংৰক্ষণৰ কাৰণে সংৰক্ষণৰ মানে বিশেষ প্ৰভাৱ পৰিছে বুলি আমি নাভাবোঁ। গতিকে অকল ফেষ্টিভেল পাতিছে কিন্তু প্ৰবাহ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰবাহ সংৰক্ষণটোৰ বিষয়টো অকণমান একাষৰীয়া নিচিনা অকণমান আমি অনুভৱ কৰিছোঁ। আৰু প্ৰবাহ বনাঞ্চলৰ যথেষ্টখিনি এতিয়া মানে আপোনাৰ অবৈধভাৱে বেদখল আৰম্ভ হৈছে। তাৰ দাঁতিকাষৰ যিসকল গাঁও আছে দাঁতিকাষৰ গাঁওবিলাকৰ আপোনাৰ মানে এনেধৰণে মানে অবৈধভাৱে মানে দখল কৰি মানে খেতি আৰম্ভ কৰি দিছে। নিশ্চয় এইটো চৰকাৰে মানে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি ইমান চৰকাৰ প্ৰশাসনে পাৰিলে উচ্ছেদ অভিযান অব্যাহত আৰম্ভ কৰিব কাৰণে আমি যথেষ্টখিনি হেঁচাও দিছোঁ। আৰু যেনেকৈ তোমাৰ অভ্যন্তৰৰ ভিতৰলৈকে আপোনাৰ খেতি কৰা পথাৰ আৰম্ভ কৰি দিছে খেতি কৰি। সেই বিষয়টোৱে মানে এতিয়া প্ৰবাহ সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ বহু কৰণীয় আছে। প্ৰকৃতি কৰ্মীবিলাকে যথেষ্টখিনি চিন্তিত হৈছে এই বিষয়টোলৈ। নিশ্চয় আমি আপোনাৰ ওচৰত পুনৰ উভতি আহিম। আমাৰ মাজত আছে বিশিষ্ট লেখক তথা জ্যেষ্ঠ সাংবাদিক আমাৰ বিজয় বৰিদা। আপোনাক আমাৰ বিশেষকৈ কেৱল প্ৰবাহ বুলি বা সমস্যাটো আছে প্ৰবাহ বিভিন্নতাৰ ক্ষেত্ৰত, তাৰ উপৰঞ্চি আমি যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা মহান ব্যাধি এটাই মানে যুৱ সমাজক কুঁৱা কৰি ৰাখিছে। কেৱল জোনাই বা অসম বুলিয়েই নহয়, সমগ্ৰ বিশ্বতে নতুন প্ৰজন্মক যি উঠি আহিছে তেওঁলোকৰ কাৰণে এটা ড্ৰাগছ, গাঞ্জা বা ৰাগিয়াল দ্ৰব্য ইত্যাদি সেৱনে একোখন সমাজক কুঁৱা কৰি পেলায়। এখন সমাজেই নহয়, এখন দেশৰ অৰ্থনীতিকো ভাঙি পেলাই এখন সমাজ, এখন সুখৰ সংসাৰ, এটা পৰিয়ালৰ কাৰণে এটা অভিশাপস্বৰূপ হৈ পৰিছে। যেনে ড্ৰাগছ হওক বা অবৈধভাৱে যিটো মানে গাঞ্জা সেৱন, সেই ক্ষেত্ৰত আপুনি কি উপদেশ দিব আমাৰ উঠি অহা যুৱচাম? আপুনি এগৰাকী শিক্ষাবিদ, এগৰাকী সচেতন লেখক। ধন্যবাদ। হয়, এজন সাংবাদিক হিচাপে বৰ্তমান সমাজত আচলতে আপুনি কোৱাৰ দৰেই মানে ড্ৰাগছেই হওক বা অন্যান্য যিটো ৰাগিয়াল দ্ৰব্য সেৱনটো বৰ্তমান নৱপ্ৰজন্মৰ মাজত ইয়াৰ মানে যিটো প্ৰৱণতাটো বেছি বৃদ্ধি পাইছে, যাৰ বাবে আমাৰ সমাজৰ এই নৱপ্ৰজন্ম বা এটা জাতি ধ্বংসৰ দিশে গতি কৰিছে। প্ৰায়বোৰ মানে ছাত্ৰ ছাত্ৰী, কম বয়সৰ ছাত্ৰ ছাত্ৰীয়ে মানে কম বয়সতে ৰাগিয়াল দ্ৰব্য সেৱন কৰাটো প্ৰায় দেখিবলৈ পোৱা যায়। মই এখনৰ স্কুলৰ কৰ্মচাৰী হিচাপে এই স্কুলৰ কাষত থকা কেইবাখনো দোকান আছে। মই উদাহৰণ এটা দিব বিচাৰোঁ। তাতে দেখিছোঁ যে এই দোকানসমূহত আচলতে কেপি বা তেনেকৈ যিবোৰ চিকৰ পান মছলা, গুটখা এইবোৰহে আচলতে বিক্ৰী হয়। তাত কোনো মানে কিতাপ পত্ৰ বা বহী কলম আদি প্ৰায় বিক্ৰী নহয়। আৰু যিদিনা এই দোকানত এনেবোৰ সামগ্ৰী আচলতে কম থাকে বা নাথাকে, তেতিয়া দোকানখনকে বন্ধ ৰাখে। আচলতে তাৰ পৰাই দেখিবলৈ পোৱা যায় যে বৰ্তমান প্ৰজন্মই আচলতে তেওঁলোকৰ আসক্তিটো ক'ত আছে। মানে এনেধৰণৰ এই আসক্তিৰ যিটো প্ৰৱণতা, ইয়াৰ বাবে কিন্তু আমি কাক দায়ী কৰিম? এইটোতো ডাইৰেক্ট আমি প্ৰশাসনকো ডাইৰেক্ট দায়ী কৰিব নোৱাৰোঁ, অভিভাৱককোতো ডাইৰেক্ট কোনো অভিভাৱকে ছাত্ৰ ছাত্ৰী বা তেওঁলোকৰ সন্তানক এনেবোৰ খাদ্য সেৱন কৰক বুলি নকয়। কিন্তু ইয়াৰ পৰা সামগ্ৰিকভাৱে আমাৰ সমাজখন আচলতে ইয়াৰ বাবে আমি কিছু সাৱধান হ'ব লাগিব। যদি মোৰ ল'ৰাই তেনে জাতীয় সামগ্ৰী যদি সেৱন কৰা দেখি পায়, অন্যান্য মানুহে অভিভাৱকসকলে তাক বাধা দিব লাগিব, বা কাৰোবাৰ সন্তানে যদি তেনেধৰণৰ সামগ্ৰী সেৱন কৰে তাক ময়ো বাধা দিব লাগিব। তেনেকৈ আমি সমাজে সকলোৱে যদি মিলি কিনে সামগ্ৰিকভাৱে সমাজখনক এনে পন্থাৰ পৰা ৰোধ কৰিব পৰা যায়। আৰু বিশেষভাৱে মই এজন জোনাইৰ ব্যক্তি হিচাপে জোনাইত এই ড্ৰাগছ বা তেনেধৰণৰ মানে নিচাজাতীয় দ্ৰব্য সেৱনৰ প্ৰকোপটো বহুত বৃদ্ধি পাইছে। ইয়াত বিভিন্ন ঠাইত তেনেকৈ ড্ৰাগছ মানে বিক্ৰী কৰাৰ চোৰাং কাৰবাৰ বা বেপাৰী থকাটো বহুত সিন্ডিকেট অতি শীঘ্ৰে ৰোধ কৰাটো প্ৰয়োজন আহি পৰিছে। ইয়াত পুলিচ প্ৰশাসনৰ লগতে সমাজেও মানে বা আমাৰ অঞ্চলৰ জাতীয় সংগঠনসমূহে ইয়াক মানে কঠোৰভাৱে ৰোধ কৰাৰ সচেতন প্ৰয়োজন আছে। যিহেতু ড্ৰাগছ সেৱনৰ ফলত কেৱল তেওঁৰ জীৱনটোৱে নাশ নহয়, ড্ৰাগছৰ কাৰণে চিৰিঞ্জৰ কথা আছে, বিভিন্ন ধৰণৰ তেজৰ কথা আছে। তাতে কিছুমান মানে কি হয়, ড্ৰাগছ অত্যাধিক সেৱনৰ ফলত তেওঁৰ সংসাৰখনো চেচেই,
এইটো আপুনি এটা শুনি আচৰিত পাব মানে ব্যাধি যেনে এইডছৰ লেখীয়া ব্যাধিৰো সম্ভাৱনা জোনাইত বৃদ্ধি কেইবাটাও পায়। ইয়াত মানে ড্ৰাগছ সেৱন কৰা মানুহক ৰিহেবিলিটেশ্যন চেণ্টাৰৰ হয়। ৰখাৰ ব্যৱস্থা আছে, ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে। আমি কিছুদিন আগতে ইয়াৰ জোনাইৰ মহকুমা স্বাস্থ্য বিষয়াই তেনে এটা তথ্য মানে ৰাজহুৱা উদ্বেগজনক। উল্লেখ কৰা নাই, কিন্তু জনাইছে যে জোনাইত থকা ৰিহেবিলিটেশ্যন চেণ্টাৰসমূহত মানে HIV পজিটিভ থকা বহুত ছাত্ৰ ছাত্ৰী আছে বুলি আমাক জনাইছে। মানে ইয়াৰ ৰাইজে আচলতে এতিয়া সাৱধান হ'ব লাগিব যে যিহেতু HIV পজিটিভ থকা মানুহ যেতিয়া বা ছাত্ৰ ছাত্ৰী বহুত আছে, তেওঁলোকৰ পৰা অন্যান্য মানুহলৈ এই ৰোগটো বিয়পাৰ নিশ্চয় সম্ভাৱনা আছে বা চান্স আছে। সেইকাৰণে আমি আচলতে প্ৰতিজন অভিভাৱক, প্ৰতিজন ব্যক্তি জোনাইৰ মানুহে এনেধৰণৰ এই মানে নিচাজাতীয় দ্ৰব্য সেৱন বা ৰোধ কৰিবৰ কাৰণে আৰু জাতীয় সংগঠনসমূহে তেওঁলোকৰ কাৰ্যসূচীসমূহত ইয়াক ৰোধ কৰাটো অন্যতম এটা কাৰ্য হিচাপে গ্ৰহণ কৰি ইয়াক মানে কঠোৰ হাতেৰে দমন কৰিব লাগিব। অন্যথাই দমন কৰাটো চৰকাৰ পুলিচ প্ৰশাসনৰ কাম, আমি সহযোগ দল সংগঠনৰ কাম সজাগ সচেতনতা বৃদ্ধি কৰা আৰু অভিভাৱকসকলৰ মাজত চৰ্চা অব্যাহত হয় হয় সজাগ সচেতনতাটো ৰাইজৰ মাজত আইন কোনো হাতত তুলি ল'ব নালাগে। কাৰোবাৰ ল'ৰা ছোৱালী কোনোবা কিবা খাইছে বুলি তাতকৈ যি বিক্ৰী কৰে একদম কৰিব লাগিব বা সেৱন কৰিব। তেওঁলোকে এটা আসক্তি হৈছে। প্ৰশাসন মানে এই আৰক্ষী প্ৰশাসনৰ সহযোগ কৰি তেওঁলোকক মানে কৰায়ত্ব কৰাত বা ইমানত বন্ধ কৰাত সহযোগ কৰিব লাগিব। আৰু আপোনাৰ মাদক দ্ৰব্য নিবাৰণী বৰ্ড এটা থাকে, হয় আইন নাৰ্কটিক এটা ডিপাৰ্টমেণ্ট থাকে, হয় হয় তেওঁলোকৰ সক্ৰিয়তা কামনা কৰিছোঁ। নিশ্চয় তেওঁলোকে কেৱল জোনাই বুলি নহয়, সমগ্ৰ অসমতে গোটেই সমগ্ৰ অসমতে তেওঁলোকতো আমাৰ আপুনি টেক্স দিয়া পইচা তেওঁ চেলাৰী খাই আছে। হয় তেওঁলোকৰ ডিউটি আছিলে সেইবোৰ চকুৰ নজৰ দিয়া, হয় হয় ক'তবা অবৈধভাৱে আৰু মানে আৰু এটা মাদক দ্ৰব্য বিক্ৰী কৰা, সুৰাজাতীয় বা অবৈধভাৱে যদি ড্ৰাগছ বিক্ৰী, গাঞ্জা, কানি হয়নে বা ভাঙৰ অবাধ প্ৰচলন হয়। অভিভাৱক বা ৰাইজে এইকাৰণে আৰু সচেতন হোৱাটো প্ৰয়োজন বুলি মানে দোহৰা হৈছে। তাৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাৰো কিছুমান কথা থাকে, শিক্ষা প্ৰমূল্যবোধৰ সজাগ সচেতনাৰ প্ৰয়োজনীয়তা আছে। যে আচলতে যিসকলে ড্ৰাগছ বিক্ৰী কৰে তেওঁলোকে বোলে কেইবাজনো সিহঁতৰ মানে এজেণ্ট থাকে মানুহ আচলতে আসক্ত কৰাবৰ কাৰণে। এই ধৰি লওক মই যদি ইয়াৰ এজেণ্ট হয়, মোৰ লগৰজনক মানে ডেইলি মই চাহ পানী খুৱাই কিনি কিবা এটা দিনটোত কোনোবা এবাৰ হাজিৰা কিবা এবাৰ ইয়াক মিক্স কৰি খুৱাই, দুদিন খোৱাৰ পাছত এইটোৰ প্ৰতি কিবা হয়, পাছত 3 দিনত তাক নিদিয়ে বোলে কিনি খাব লাগিব। তাৰপিছত নহয় তেওঁ এটা দুৰ্বল অনুভৱ কৰে, তেতিয়া তাক সোধে বোলে আৰু তোমাৰ কি হৈছে, এনেকুৱা বাগৰ চাগৰ দেখিছোঁ যে বোলে অঁ এনেকুৱা হৈছে, তেতিয়া তাক মানে ডাইৰেক্ট দেখাকে দিব এইটো খাইছা তুমি ভাল পায়, সেই খাই দিয়াৰ পিছত ভাল পায়। তাৰপিছত তৃতীয় দিনৰ পৰা ইয়াক সি লগ নকৰে বোলে, কিন্তু তাক বিচাৰি যাই কিনি এই যোৱাকালি দিয়াটো দিয়াচোন তেনেকাই মানে তেতিয়া সি এই সেই চেন্সিটিভটো এটা দেখুৱাই দিয়ে আৰু চিণ্ডিকেট বা যিটো এটা এনেকুৱা এটা নেক্সাছ আছে, সেইটো আমাৰ প্ৰশাসনে নিশ্চয় চকু দিব বুলি আমি আশা কৰিছোঁ। নিশ্চয় আমি প্ৰশাসনে ইয়াৰ বাবে মানে ভালকৈ গুৰুত্ব দিয়া উচিত, যাৰ কাৰণে যিহেতু আমাৰ সমাজখন জাতিটো ধ্বংস হ'ব। ইয়াৰ ফলত এবাৰ ইয়াক যিসকলে সেৱন কৰিছে ই অলপ পংগু হ'বই আৰু বা ক্ৰমান্বয়ে ইয়াৰ মৃত্যুৰ হ'ব পাৰে। সেইকাৰণে ইয়াক সকলোৱে মানে ৰোধ কৰাৰ যিটো গুৰুত্ব দিয়া উচিত। নিশ্চয় আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিব লাগিব। আমাৰ মাজত এগৰাকী আমাৰ জোনাই প্ৰেছ ক্লাবৰ সদস্য আছে, তাতে আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ দৃষ্টিৰ সামগ্ৰিকভাৱে আমাৰ এনে জোনাই অঞ্চলৰ কি দেখিছে আপুনি? কেনেকুৱা ধৰণৰ আন্তঃগাঁথনি হওক বা আপুনি যি কেনেকুৱা পৰ্যায়ত আপোনাৰ এনে এজন সাধাৰণ সচেতন নাগৰিক হিচাপে আমাৰ পৰিৱেশ, শৈক্ষিক দিশ বা সামাজিক বৌদ্ধিক ৰাজনীতি বা এনেকুৱা ৰাজনীতিৰ বাহিৰত আমাৰ যিটো পৰম্পৰা বা ঐতিহ্যৰ কথা আছে বা সম্প্ৰীতিৰ কথা আছে, আপোনাৰ অনুভৱ? ড্ৰাগছৰ ওপৰতে কওঁ, মানে ইয়াত হয় নিশ্চয় আপোনাৰ এজ এনেকুৱা হৈছে। আমি কিছুদিন আগত যিমান ৰিহেব চেণ্টাৰ আছে প্ৰায় 90% যদি কয় HIV পজিটিভ আছে। মানে খুব উদ্বেগজনক, কিন্তু আমাৰ জাতিটোৰ কাৰণে জোনাইবাসীৰ কাৰণেও বৰ চিন্তাৰ বিষয়। আচলৰ পৰা মানে ডাঙৰ কথা হৈছে আমাৰ গাৰ্জেনৰ দিশ আছে ইয়াত। যেনে ল'ৰা ছোৱালীক য'ত 500 টকা দিব লাগে তেওঁলোকে 2000-3000 দিয়ে। সেই ল'ৰাজন 1500 এক্সট্ৰা সি মানে ক'ৰবাততো খৰচ কৰিবই লাগিব। আৰু ইয়াত মানে বহুত ডাঙৰ নেটৱৰ্ক চলে, মানে ড্ৰাগছত বহুত নেটৱৰ্ক এনেকৈ আছে, চেইন মাৰ্কেটিং চিষ্টেম বুলি ক'ব লাগিব। নেক্সাছটো আৰু আপোনাৰ
এই বস্তুটো পাবলৈ হ'লে ৰেলৱে ষ্টেচন অঁ। মুকংচৰাই ৰেলৱে ষ্টেচন ৰাতিপুৱা আৰু সন্ধিয়া যে দুইটা টাইমত আপুনি যদি যায় তাত মানে মাইকী মানুহ হওক মতা মানুহ হওক কৌৰত মানে এইটো চাদা টেমাত মানে তেওঁলোকে ৰাখে আপুনি গৈ কিনি চেক কৰিলেও নাপাব কিন্তু তেওঁলোকে জানে ক'ত পাব ক'ত দিব ক'ত ৰাখে চব বস্তুটো তেওঁলোকে গম পায় ভালকৈ আৰু পুলিচেও কাম নকৰানো কৰিছে কিন্তু আপোনাৰ কি আছে ইয়াত আৰু সক্ৰিয়তা কামনা কৰিছোঁ কিন্তু ইয়াত কি আৰক্ষীৰ হৈছে- ভূমিকাক আমি লক্ষ্য কৰিব আপোনাৰ লাগিব। কি হৈছে ইয়াত মানে পইচা লোৱাজন কেনেকৈ আনিব ঘৰৰ পৰা চুৰ কৰি আজিকালি চুৰৰ সংখ্যাও আমাৰ জোনাইত বাঢ়িছে যেনে মটৰ চুৰ কৰি লৈ যায় ঘৰৰ যিকোনো মানে নিজৰে নহয় লোকৰো মানে পালে হৈ গ'ল যিকোনো বস্তু বা কাঁহৰ থালিয়ে পাওঁ কিবা পাব লৈ কিনে বিক্ৰী কৰে আৰু খাব লাগে তেওঁলোকক আৰু বেলেগ কিবা নাই মানে কিন্তু ইয়াত আপোনাৰ কি আছে ৰিহেব চেণ্টাৰো আমাৰ মানে ইয়াত বেছি হোৱাৰ কাৰণে এতিয়া তেওঁলোকৰো মানে ৰিহেব চেণ্টাৰত যাওক মাহত 15,000 20,000কে দিব লাগে চব গাৰ্জেনে মানে দিব নোৱাৰে মানে পইচাটো আৰু তাত যোৱাৰ পিছত কি হ'ল ল'ৰাজন তাত গৈ কিনে 3 মাহ 4 মাহ নাখায় আকৌ ঘৰত আহি কিনি ছেইম কণ্ডিশ্যন হয় মানে নিশ্চয় তাৰ কাৰণে আমাৰ জিলা প্ৰশাসন কঠোৰ হ'ব লাগিব কঠোৰ হ'ব কঠোৰতম লাগিব। কাৰণ প্ৰশাসন ড্ৰাগছৰ হ'ব লাগিব। কাৰণে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ একশ্যন আনকি এনকাউণ্টাৰ পৰ্যন্ত হৈছিলে হয় কিন্তু জোনাইত মানে এনকাউণ্টাৰ নহ'লেও উচিত শিক্ষা দিব লাগিব যিহেতু চৰকাৰৰ দায়িত্ব আছে কৰণীয় আছে জিলা প্ৰশাসনৰ দায়িত্ব আছে খুব ভাল লাগিলে আমাৰ বিশেষকৈ আজি জোনাই প্ৰেছ ক্লাবৰ সন্মানীয় কৰ্মকৰ্তাসকলে আমাৰ সামগ্ৰিক জোনাইৰ তথা বিশ্ববাসীৰ কাৰণে চিন্তা কৰিছে এনেকুৱা এটা আমি জোনাইৰ বিভিন্ন ক্ষেত্ৰত আছে পৰৱৰ্তী কালত আমি চৰ্চা কৰিম আজি যিহেতু আমাৰ প্ৰকৃতি আৰু আমাৰ যুৱ সমাজৰ সামগ্ৰিক বিভাগৰ কাৰণে আমি কিছুমান কথা আপোনালোকত অন্তৰংগ বা আপোনাৰ জোনাই আমাৰ সাংবাদিকসকল কেনে পৰ্যায়ত আছে এনেকুৱা ধৰণৰ কথা বতৰা ইতিবাচক সময় কথাবলৈ পাই সকলোকে ধন্যবাদ জনাই আজি অনুষ্ঠান ইমানটা সামৰিছোঁ ধন্যবাদ वर्दी की हाँ, गर्मी तो बहुत है लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।